ভাৰতীয় একতাৰ প্ৰতীক এইখন ৰাষ্ট্ৰীয় পতাকা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। ডিমৌবাসীৰ গৌৰৱধ্বজা বহন কৰিছে এইখন ৰাষ্ট্ৰীয় পতাকাই। 1947 চনৰ 15 আগষ্টত ডিমৌত উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকাখন আৰু বিগত 73 বছৰে সযতনে সাঁচি ৰখা হৈছে পতাকাখন। ডিমৌৰ মুক্তিযুঁজাৰু মহম্মদ হুছেইনৰ পৰিয়ালে আজিও সযতনে ৰাখিছে ৰাষ্ট্ৰীয় পতাকাখন। ভাৰতে স্বাধীনতা লাভ কৰাৰ গৌৰৱোজ্জ্বল ক্ষণত মুক্তিযোদ্ধা আবুল হুছেইনে উত্তোলন কৰিছিল পতাকাখন। 1947 চনৰ 15 আগষ্টৰ পৰা আজি পৰ্যন্ত মুক্তিযোদ্ধাজনৰ কনিষ্ঠ পুত্ৰ নুৰুল হুছেইনে স্মৃতি হিচাপে সাঁচি থৈছে পতাকাখন। মুক্তিযোদ্ধা পিতৃয়ে ব্যৱহাৰ কৰা খাদী বস্ত্ৰৰ লগতে অন্যান্য সামগ্ৰীও সযতনে ৰাখিছে নুৰুল হুছেইনে। দেউতাই দেশৰ কাৰণে যথেষ্ট কষ্ট ত্যাগ কৰি গৈছে, জেল খাইছে, তেখেতে নিজৰ মাতৃ সম্পত্তি হেৰুৱাইছে আৰু তেখেতে 1947 চনৰ 15 আগষ্টত যিখন ৰাষ্ট্ৰীয় পতাকা ইয়াত উত্তোলন কৰিছিল, তেতিয়া মই 5 বছৰীয়া ল'ৰা, মোৰ মনত আছে। সেইখন আকৌ পুনৰ 50 চনৰ 26 জানুৱাৰীত উদ্বোধন কৰা হৈছে, সেইটো সম্পূৰ্ণ মোৰ মনত আছে। সেইখন পতাকা আমি অতি যতনেৰে আমি সংৰক্ষণ কৰি ৰাখিছোঁ। মুক্তিযোদ্ধা মহম্মদ হুছেইনৰ পৰিয়ালে আজি পৰ্যন্ত লাভ কৰা নাই চৰকাৰী সা সুবিধাও। ডিমৌৰ পৰা প্ৰশান্ত গগৈ, প্ৰাগ নিউজ।